নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ 11 নম্বৰ পাঠ অসমৰ আৰ্থ সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙণি এই পাঠটো আলোচনা কৰিবলৈ লৈ আহিছো। অসমৰ আৰ্থ সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙণি পাঠটোৰ শিকিবলগীয়া মূল অৰ্হতা কেইটা হৈছে মধ্যযুগৰ অসমৰ শাসকসকলৰ বিষয়ে ধাৰণা লাভ কৰা হ'ব, দেশ সংগঠনৰ বাবে আহোমসকলে উদ্ভাৱন কৰা অভিনৱ প্ৰথাৰ লগত চিনাকি হ'ব, মধ্যযুগৰ শাসকসকলৰ সামাজিক দৃষ্টিভংগীৰ বিষয়ে অৱগত হ'ব, মধ্যযুগৰ স্থাপত্য, ভাস্কৰ্য, চিত্ৰকলাৰ নিদৰ্শনসমূহ প্ৰত্যক্ষ কৰি অতীতৰ গৌৰৱময় ইতিহাস সম্পৰ্কে জানিব পাৰিব, মধ্যযুগৰ অৰ্থনৈতিক অৱস্থাৰ লগত বৰ্তমানৰ অৰ্থনৈতিক অৱস্থাৰ তুলনা কৰিব পাৰিব, অসমৰ সাহিত্য সংস্কৃতিৰ চহকী সমলবোৰ অধ্যয়ন কৰি ভৱিষ্যতে তাক সমৃদ্ধ কৰাৰ বাবে সচেতন হ'ব। এতিয়া আমি মূল পাঠলৈ আহিছো। মধ্যযুগৰ আহোমসকলৰ লগতে অন্যান্য ক্ষুদ্ৰ ৰাজ্যবোৰৰ আৰ্থ সামাজিক সাংস্কৃতিক জীৱনৰ ওপৰত আলোকপাত কৰি অসমীয়া সমাজত মধ্যযুগৰ শাসকসকলেনো কি বৰঙণি আগবঢ়াইছে সেই বিষয়ে আমি এই পাঠটোত আলোচনা কৰিম। ইয়াৰ আগতে আমি জানি লোৱাটো ভাল হ'ব যে মধ্যযুগ বুলিলে আমি কোনখিনি সময়ক বুজো। মধ্যযুগ বুলিলে আমি ত্ৰয়োদশ শতিকাৰ আগভাগৰ পৰা 19 শতিকাৰ আগভাগলৈ এই সময়ছোৱাকে বুজো। কামৰূপ, কমতা, চুতীয়া, বাৰভূঞা, কছাৰী আহোমসকলে অসমৰ বিভিন্ন প্ৰান্তত শাসন কৰি আছিল। বুৰঞ্জী পুথি, বিদেশী ভ্ৰমণকাৰী টোকা, আখ্যান, কিংবদন্তি, প্ৰত্নতাত্ত্বিক সমল আদিৰ পৰা মধ্যযুগৰ বিষয়ে জানিব পাৰি। উল্লেখিত প্ৰত্যেকখন ৰাজ্যৰ নিজা ৰাজনৈতিক মতাদৰ্শ, অৰ্থনৈতিক নীতি, সাহিত্য সংস্কৃতি, শিল্পকলা, সামাজিক দৃষ্টিভংগীত অতীত অসমৰ প্ৰভাৱ এতিয়াও বিদ্যমান হৈ আছে। মধ্যযুগৰ শাসন আছিল ৰাজতান্ত্ৰিক। ৰাজনৈতিক সুস্থিৰতা আনি প্ৰজাৰ সৰ্বময় কল্যাণৰ হকে কাম কৰাই আছিল ৰজাসকলৰ ৰাজনৈতিক দৰ্শন, আৰু এই ক্ষেত্ৰত ৰজাই মন্ত্ৰী পৰিষদৰ সহায় লৈছিল। বৰ্তমান কামৰূপ জিলাৰ কিছু অংশ নামনি অসম, উত্তৰ-বংগ আৰু বাংলাদেশৰ ময়মনসিংহ অঞ্চল সামৰি এসময়ৰ কামৰূপ কমতা বা কমতা ৰাজ্যই প্ৰায় 250 বছৰ ধৰি উত্তৰ-পূব ভাৰতৰ ৰাজনীতিত স্থান দখল কৰিবলৈ সক্ষম হৈছিল। এই অৱস্থালৈ চাই এই ৰাজ্যৰ যে এটা সুশৃংখল শাসন ব্যৱস্থা আছিল তাক নিশ্চিতভাৱে ক'ব পাৰি। মধ্যযুগত ৰাজত্ব কৰা বাৰভূঞাসকলৰো নিজস্ব শাসন ব্যৱস্থা আছিল। ভূঞাসকলৰ ৰজাৰ দৰে মন্ত্ৰী বা বিষয়াসকলৰ পদবীও বংশানুক্ৰমিক আছিল। ভূঞাসকলৰ নিজা বিচাৰালয় আছিল আৰু এই বিচাৰালয়টোক কোৱা হৈছিল কাৰাখানা। আহোম প্ৰশাসনত বহুতো বৰমূৰীয়া ভূঞাই উচ্চ পদবীত অধিষ্ঠিত হৈছিল। কমতা আৰু বাৰভূঞাসকলৰ দৰে চুতীয়াসকলৰো এটা সুসংগঠিত শাসন ব্যৱস্থা আছিল বুলি জনা যায়। এই চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত হোৱাৰ পাছতহে ইয়াত আহোম শাসন ব্যৱস্থা প্ৰৱৰ্তন হয়। আহোম শাসন ব্যৱস্থা আছিল মধ্যযুগৰ সৰ্বোৎকৃষ্ট শাসন ব্যৱস্থা। আহোমসকলে ৰাজ্যখনত বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰ গোহাঁই নামৰ 3জনা মন্ত্ৰীৰ পৰামৰ্শ মতে পৰিচালনা কৰিছিল। পিছলৈ বৰবৰুৱা আৰু বৰফুকনৰ অন্তৰ্ভুক্তিৰে মন্ত্ৰীসভাখন 5জনীয়া কৰা হৈছিল। দেশ সংগঠনৰ বাবে আহোমসকলে কিছুমান অভিনৱ ব্যৱস্থা হাতত লৈছিল, যেনে পাইক প্ৰথা, খেল প্ৰথা, পচা প্ৰথা উল্লেখযোগ্য। স্বদেশ আৰু স্বজাতিৰ উন্নয়নৰ বাবে প্ৰয়োজন হোৱা শ্ৰম, দেশৰ সুৰক্ষাৰ বাবে আৱশ্যক হোৱা সামৰিক শক্তি আৰু আহোমৰ কৰ ব্যৱস্থাৰ ভেটিয়ে আছিল এই পাইকসকল। কুৰি গোট পাইকৰ ওপৰত এজন বৰা আছিল, মানে 20জন পাইকৰ ওপৰত বৰা, 100জন পাইকৰ ওপৰত শইকীয়া, 1000জন পাইক বা গোটৰ ওপৰত হাজৰিকা, 3000জন গোটৰ ওপৰত বা পাইকৰ ওপৰত এজন ৰাজখোৱা আৰু 6000জনৰ ওপৰত এজন ফুকন আছিল। আহোম শাসনৰ খেল ব্যৱস্থাৰ লগত মোগলসকলৰ মনচবদাৰী প্ৰথাৰ বহুতো মিল দেখা আমি পাইছো। আহোম শাসন ব্যৱস্থাৰ আন এটা উল্লেখযোগ্য তথা অনুকৰণীয় দিশ হৈছে সীমান্তৱৰ্তী পাহাৰীয়া জাতিসমূহৰ লগত কৰা বিশেষ বন্দোবস্ত, আৰু এই বন্দোবস্তটোৰ নাম হৈছে প্ৰচা প্ৰথা।
পাহাৰৰ দাঁতিত থকা আহোম প্ৰজাবোৰক পৰ্বতীয়া জনজাতিসকলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যই আছিল প্ৰচাৰ প্ৰথাৰ মূল উদ্দেশ্য। আহোমসকলৰ নিচিনা কোচ শাসন ব্যৱস্থাও আছিল সুসংগঠিত। কোচসকলে আহোম শাসন ব্যৱস্থাৰ অনুকৰণত প্ৰজাসকলক গোটত বিভক্ত কৰি নিৰ্দিষ্ট সংখ্যক গোটৰ ওপৰত বিষয়া নিযুক্ত কৰিছিল। কোচ ৰজা নৰনাৰায়ণে আহোম শাসনৰ বহুতো উপাদান কোচ শাসনতো প্ৰৱৰ্তন কৰিছিল। এইবোৰৰ ভিতৰত পাইক প্ৰথাৰ প্ৰচলন অন্যতম আছিল। এইবাৰ আমি আহোম বা মধ্যযুগৰ শাসন ব্যৱস্থাত সামাজিক দৃষ্টিভংগী, মহিলাৰ স্থান, সাজপাৰ ইত্যাদিৰ বিষয়ে। মধ্যযুগৰ সামাজিক দৃষ্টিভংগী আছিল যথেষ্ট উদাৰ। জাতিভেদ প্ৰথা সেই সময়ত নাছিল। আহোম, কছাৰী, কোচ আদি সকলো জনজাতিৰ লোকসকলে নিজ নিজ ৰাজ্যত স্বাধীনভাৱে বসবাস কৰিছিল। আহোমসকল অসমলৈ আহোঁতে বৰ কম সংখ্যক মহিলা লগত অনাৰ বাবে স্থানীয় জাতি জনজাতিসকলৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰি অকল বংশবৃদ্ধি কৰাই নহয়, অসমৰ স্থানীয় লোকসকলৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্কও স্থাপন কৰিছিল। স্বৰ্গদেউ চুকাফাই এই নীতি আহৰণ কৰিছিল আৰু শেষজনা স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ দিনলৈ এই নীতি বৰ্তি আছিল। মধ্যযুগৰ ভাৰতৰ অন্যান্য ৰাজ্যৰ দৰে অসমীয়া সমাজো সামন্তবাদী আছিল। আহোম যুগৰ সামন্তবাদী সমাজখনত ঘাইকৈ দুটা শ্ৰেণীত ভাগ কৰা হৈছিল। এটা হৈছে সম্ভ্ৰান্ত শ্ৰেণী আৰু আনটো হৈছে অধীনস্থ প্ৰজা বা ৰায়ত শ্ৰেণী। মধ্যযুগত মহিলাসকলক সন্মানৰ দৃষ্টিৰে চোৱা হৈছিল। ক্ষেত্ৰ বিশেষে মহিলাসকলে দৌল দেৱালয়ত নৰ্তকীৰ কাম কৰিছিল, বোৱা কটা, চোৰাংচোৱাৰ কামো কৰিছিল। মধ্যযুগৰ মহিলাসকলে কেৱল ঘৰুৱা কাম কাজতে আবদ্ধ নাছিল, তেওঁলোকে সময় সাপেক্ষে যুদ্ধত অংশগ্ৰহণ কৰাৰ উপৰিও ৰাজসিংহাসনত বহি ৰাজ্য শাসনো কৰিছিল। সৰ্বভাৰতীয় দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে তুলনামূলকভাৱে অসমীয়া সমাজত মহিলাক সন্মানৰ চকুৰে চোৱা হয়। অসমীয়া সমাজত মহিলাৰ স্থান উচ্চ। সম্ভৱতঃ এই পৰম্পৰা হানিৰ পৰাই আৰম্ভ হৈছিল। মধ্যযুগত অসমৰ লোকসকলৰ সাজপাৰ ৰুচিপূৰ্ণ আছিল। পুৰুষ মহিলা উভয়ে নিম্নভাগত আহল বহল বস্ত্ৰ, গাত দীঘল চোলা পৰিধান কৰিছিল আৰু পুৰুষসকলে মূৰত পাগুৰি মাৰিছিল। কালক্ৰমত মহিলাসকলে মেখেলা চাদৰ পৰিধান কৰিবলৈ লৈছিল। সাজপাৰে মানুহৰ সামাজিক মৰ্যাদা নিৰূপণ কৰাত সহায় কৰিছিল। পাট মুগা, এৰী কাপোৰ অসমীয়া সমাজত তাহানি কালৰ পৰাই প্ৰচলন হৈ আছিল। অসমীয়া সাজপাৰৰ ক্ষেত্ৰত মধ্যযুগীয় বাৰভূঞাসকলৰ অৱদানৰ কথা নুই কৰিব নোৱাৰি। উদাহৰণস্বৰূপে আজিৰ অসমীয়া সমাজত ব্যৱহৃত টঙালি, হাঁচতি আদি বাৰভূঞাসকলৰে অৱদান আছিল। এইবাৰ আহোঁ আমি অৰ্থনৈতিক অৱস্থালৈ। মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি। ঋতুভেদে পৃথক পৃথক শস্যৰ খেতি কৰা হৈছিল। ধান, মাহজাতীয় শস্য, তেলজাতীয় শস্য, কুঁহিয়াৰ, মৰাপাট, কপাহ, বিভিন্ন ধৰণৰ ফল মূল, শাক পাচলি আদি আৱশ্যকীয় সামগ্ৰী অসমীয়া মানুহে উৎপাদন কৰিছিল। জনজাতীয় লোকসকলৰ মাজত ঝুম খেতিৰ প্ৰচলন আছিল। বৰ্তমান মাথাউৰি নিৰ্মাণ কৰি বানপানীৰ পৰা গছ-গছনি শস্য ৰক্ষা কৰাৰ যি ব্যৱস্থা, সেয়া কিন্তু মধ্যযুগতে আৰম্ভণি হৈছিল বুলি ক'ব পাৰি। আহোমৰ আমোলত ৰজা আছিল ভূ সম্পত্তিৰ গৰাকী। অৱশ্যে পাইকে ৰাজ্যৰ হকে কাম কৰি দিয়াৰ বাবদ দুপুৰাকৈ খাজনাহীন মাটি ভোগ কৰিব পাৰিছিল। আহোম ৰজাসকলে ব্ৰাহ্মণ, দেৱ দেৱালয়, সত্ৰ, মন্দিৰ আদিক কৰমুক্ত মাটি দান কৰিছিল। অসমৰ মধ্যযুগৰ পৰাই কুটীৰ আৰু ক্ষুদ্ৰ শিল্পত চহকী। সেই যুগৰ শিল্পসমূহৰ ভিতৰত বস্ত্ৰ শিল্প, বয়ন শিল্প, ৰঞ্জন শিল্প, হাতীদাঁতৰ শিল্প, মৃৎশিল্প, ধাতু শিল্প আদিয়ে প্ৰধান। সেই সময়ত প্ৰতিটো পৰিয়ালতে তাঁতশাল আছিল। উল্লেখ আছে যে কামৰূপ কমতাৰ কোনো কোনো অঞ্চলত পুৰুষ মহিলা উভয়ে শিপিনী আছিল। মধ্যযুগৰ বাণিজ্যিক আদান প্ৰদান আছিল যথেষ্ট সীমিত। আত্মনিৰ্ভৰশীলতা সেই যুগৰ এটা প্ৰধান বৈশিষ্ট্য আছিল। আহোমসকলে ওচৰ চুবুৰীয়া জনজাতিসকলৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল। কোচ ৰজাসকলৰ দিনত ব্যৱসায় বাণিজ্যই যথেষ্ট প্ৰসাৰতা লাভ কৰিছিল। ব্যৱসায় বাণিজ্য উন্নতিৰ বাবে কোচ ৰজাসকলে কেতবোৰ ব্যৱস্থা হাতত লৈছিল, যেনে ৰাস্তা পদূলি নিৰ্মাণ, মুদ্ৰা প্ৰচলন ইত্যাদি।
প্ৰথমে বিনিময় প্ৰথাৰে ব্যৱসায় বাণিজ্য চলিছিল যদিও পিছলৈ মুদ্ৰাৰ প্ৰচলন হ'বলৈ ধৰে। স্থাপত্য, ভাস্কৰ্য আৰু চিত্ৰকলা। মধ্যযুগ স্থাপত্য, ভাস্কৰ্য আৰু চিত্ৰকলাত অতি চহকী আছিল। আজিৰ অসমৰ অধিকাংশ স্থাপত্য, ভাস্কৰ্য আৰু চিত্ৰকলা মধ্যযুগৰে অৱদান বুলি ক'লেও বঢ়াই কোৱা নহয়। কছাৰীসকলৰ ৰাজধানী ডিমাপুৰৰ ধ্বংসাৱশেষৰ পৰা এই কথাই প্ৰমাণ পোৱা যায় যে কছাৰীসকলৰ স্থাপত্য, ভাস্কৰ্য শিল্প অতি উচ্চ খাপৰ আছিল। মধ্যযুগৰ চুতীয়াসকলে নিৰ্মাণ কৰা মন্দিৰ, পুখুৰীসমূহ আৰু কোচ ৰজাসকলৰ শিল্প ভাস্কৰ্যই আজিও সেই যুগৰ গৌৰৱময় ইতিহাসৰ সাক্ষী বহন কৰে। কোচ ৰজা নৰনাৰায়ণে নিৰ্মাণ কৰা কামাখ্যা দেৱীৰ মন্দিৰ, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু কামাখ্যা মন্দিৰৰ প্ৰৱেশদ্বাৰত নৰনাৰায়ণ আৰু চিলাৰায়ৰ দ্বাৰা খোদিত মূৰ্তি মধ্যযুগৰ শিল্প ভাস্কৰ্যৰ বিৰল কৃতি। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, অসমৰ আৰ্থ-সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙণি নামৰ পাঠটো আমি আলোচনা কৰিলো। আশা ৰাখিছো এই পাঠটো যি থুলমূলকৈ আলোচনা কৰা হ'ল তাৰ দ্বাৰা তোমালোকে অলপ হ'লেও উপকৃত হ'বা।